পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত অহা 29-30 নৱেম্বৰ আৰু 1-2 ডিচেম্বৰ 2024 তাৰিখৰ পৰা বৰ্ণই মহাবিদ্যালয় খেলপথাৰত যি ডে নাইট ফুটবল প্ৰতিযোগিতাখনি আৰম্ভ কৰা হ'ব। উক্ত প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত আমি এই বিশেষ আকৰ্ষণ 3 শতাধিক বিহু নাচনীৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শন কাৰ্যসূচী আমি ৰাখিছোঁ। আপোনালোকে দেখিছে আমাৰ দৰং কামৰূপৰ বিভিন্ন ঠাইৰ পৰা বিভিন্নজনী নাচনী ইতিমধ্যে আমাৰ প্ৰথম দিনা ৰিহাৰ্চেলত আহি উপস্থিত হৈছেহি। মঙলদৈ নামখলাৰ ঢুলীয়া আৰু কৰিগ্ৰাফাৰৰ দ্বাৰা আমি ৰিহাৰ্চেলৰ প্ৰথম পৰ্যায় আৰম্ভ কৰিছোঁ। আজি আমাৰ লগত সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে। এইখিনি সময় আমাৰ খেলখনৰ সম্পূৰ্ণ কাম কৰাৰ সময়, তথাপিও অসমীয়া সংস্কৃতি, অসমৰ স্বাভিমান, বাপুতি সাহোন বিহুটিক আৰু এবাৰ মঞ্চ ধৰাবলৈ যেন আমি লৈ যাব পাৰোঁ। ডুমনি চকীৰ এই বৃহত্তৰ ডুমনি চকীৰ এই স্বেচ্ছাসেৱী অনুষ্ঠান পশ্চিম দৰং উন্নয়ন পৰিষদৰ এই শুভাৰম্ভণি অনুষ্ঠানত এই 3 শতাধিক বিহু নাচনীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিদিশা দেৱী, ৰিংকু নীল, স্থানীয় শিল্পী ঈশান পৰশ, প্ৰিন্স নিহাল, বিকি ডান্স গ্ৰুপ, বাহেতা চাৰিআলিৰ জিত শাহজাহান, বাহেতা চাৰিআলিৰ ডেন্স গ্ৰুপো থাকিব। এনেদৰে আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা 29 তাৰিখে 4:30 বজাতেই আমি সাংস্কৃতিক সন্ধিয়া মুকলি কৰিম, য'ত উপস্থিত থাকিব বাৰ্তালাপৰ জনপ্ৰিয় সাংবাদিক চক্ৰাপণি পৰাশৰ। নিশ্চিতভাৱে আমাৰ পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত আয়োজন কৰা অহা 29-30 নৱেম্বৰ আৰু 1 ডিচেম্বৰ তাৰিখে যি আমাৰ ডে নাইট ফুটবল খেলখন আহি আছে, তাতে আমাৰ এতিয়ালৈকে 16টা টিম আমাৰ জইন কৰিছে আৰু ফোনত যোগাযোগ হৈ আছে। এতিয়া আমাৰ যোগদানটো যিহেতু চলিয়ে আছে আৰু তাৰ আগতে আমাৰ যিটো খেলৰ আৰম্ভণি অনুষ্ঠান 300জনী নাচনী, এই 300জনী নাচনীৰ যিটো আখৰা এতিয়া আমাৰ চলি আছে, আজিৰ পৰা আৰম্ভণি হৈছে। গতিকে যিসকল দলে যোগদান কৰিব বিচাৰিছে সেইসকল দলক আমি অনতিপলমে আমি যোগদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ সময়সীমাটো মাত্ৰ আমি 25 নৱেম্বৰলৈকেহে ৰাখিছোঁ, তাৰপিছত আৰু আমি যোগদান নিদিম। এইখিনিয়ে মই ক'ব লগা। ৰাজুক কিবা দিয়ে, ৰাজুকো হৈছে। তোমালোকে যে আহি আছা, গেপটো মিলাবা খালি দেই। প্ৰথমজনী আহি